ৰাতি 2:30 বজাৰ পৰা এনেকৈ পথটো বন্ধ হৈ আছে গছজোপা ভাঙি পৰাৰ ফলত হৈছে এনেকা প্ৰশাসনৰ লোক এতিয়ালৈকে কোনো অহা নাই আমিতো অহাৰ পৰা এতিয়ালৈকে দেখা নাই আপোনালোকে কিবা এতিয়া খোৱা বোৱা ব্যৱস্থা এনেকে আছে এনেকে আছো কালি ৰাতিয়ে মাকুমৰ পৰা ক'লৈ যায় ৰয়িঙলৈ যায় আমি জনাত এতিয়া যোৱা নিশাই এই আমাৰ যিটো শদিয়া আৰু শান্তিপুৰ অসম অৰুণাচল বৰ্ডাৰ যিটো 115 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গছজোপা পৰি ইতিমধ্যে আপোনালোকে দেখিছে ওলাইছে আৰু এই গছজোপা এতিয়ালৈকে প্ৰশাসনে যিটো ক্ষিপ্ৰ গতিত ল'ব লাগে আমি নোলোৱা যেন অনুভৱ হৈছে এটা কাৰণ কিয়নো এতিয়া ইতিমধ্যেলৈকে 9 বাজিবলৈ এতিয়াও 5 মিনিট বাকী আছে স্কুলৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰী ৰাস্তাই ঘাটে অহা যোৱা কৰে আৰু এই ৰাস্তাই ঘাটে অহা যোৱা কৰাৰ যি ছবি এইখিনি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই বুলি আমি অনুভৱ কৰিছোঁ প্ৰশাসনে এইটো যথেষ্ট অসুবিধা আছে সোনকালে এই ব্যৱস্থা ল'ব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ